লাগিছে কংগ্ৰেছৰ মই জীৱনত দেখা নাই দেই, ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ইলেকশ্যনৰ আৰু 2 মাহ বাকী। এতিয়ালৈ কংগ্ৰেছৰ কেনেকুৱা ইলেকশ্যনটো হ'ব, তৎপৰতা কিয় আছে, মিটিং কৰিবলৈ নাই, সেইখিনিলৈ কংগ্ৰেছৰ কোনো মাথা ব্যথা নাই, কোনো ধৰণৰ তৎপৰতা নাই। কংগ্ৰেছৰ এতিয়া ইনষ্টলমেণ্ট ছিষ্টেম চলি আছে, প্ৰিমিয়াম ছিষ্টেম চলি আছে। এই 20-22টা সমষ্টি আছে, য'ৰ পৰা কোনোবা 2 কোটি দিছে, কোনোবাই 3 কোটি দিছে, অৰ্থাৎ প্ৰিমিয়াম ছিষ্টেম টকাটো দি আছে যে আপুনি টিকটটো পাব, টিকটটো আপুনি পাব, আপুনি প্ৰথমতে আপুনি 2 কোটি টকা দিয়ক, আমাৰ হেলিকপ্টাৰটো বুক কৰিব লাগে। হেলিকপ্টাৰৰ কাৰণে আমাৰ এতিয়া 20 কোটিমান দিব লাগে। ফাৰ্ষ্ট ইনষ্টলমেণ্ট, প্ৰথম প্ৰিমিয়ামটো আপুনি 2 কোটি দি দিয়ক। আৰু এনেকুৱা যদি এটা দলৰ অৱস্থা হয়, যদি এই দলৰ পৰিণতি কি হ'ব, ভয়ংকৰ পৰিণতি হ'ব। আৰু মোৰ জানামতে মই এইটো দৃঢ়তাৰে ক'ব পাৰি, মই যি দেখিছোঁ আৰু যে অসমৰ ইতিহাসত কংগ্ৰেছে ইমানখিনি কম চিটে পাব। আৰু এইবাৰ ফাৰ্ষ্ট টাইম আপুনি দেখিব যে এই সংখ্যাটো আগতে 20 কৈছিলোঁ, তাতকৈ আৰু কমি আহিব। আপুনি কৈছে তাতকৈ কমি আহিব, 10-12খন চিটলৈ কংগ্ৰেছ সীমাবদ্ধ থাকিব। আপুনি চাব অসমৰ ইতিহাসত কেতিয়া হোৱা নাই। বিৰোধী দলৰ মৰ্যাদাটো নাপায় কংগ্ৰেছে। 2 নম্বৰ হৈছে যে ইমানখিনি কম পোৱা আসন পোৱা দল, কংগ্ৰেছ দলে যিটো অসমত বহুতবাৰ ৰাজ্যখন শাসন কৰিছে। কাৰণ মানুহে গম পাই গৈছে যে এই বিজেপিৰ শাসনকালত যে আমাৰ কেনেকুৱা কি পৰ্যায়ত অসমখনত লৈ গৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইটো কাৰণে মই ভাবোঁ যে এই সময়কালে মোৰ লাগিছে যে কংগ্ৰেছে আটাইতকৈ বেয়া পজিশ্যনত গৈ আছে, আৰু কংগ্ৰেছৰ ইতিহাসত আটাইতকৈ কম চিট পাব। এইটো আমি দৃঢ়তাৰে ক'ব পাৰোঁ। কাৰণ বিৰোধী দল পাব লগা হয় যদি 23-24টা লাগিলে তেনেকৈ কিবা এটা সংখ্যা পাব লাগিব, ইমানখিনি কংগ্ৰেছে নাপায়। কংগ্ৰেছে ইলেকশ্যন খেলিব লগা হয় যদি তেনেহ'লে 1 বছৰ আগৰ পৰা তৎপৰতা চলাব লাগে, 1 বছৰ আগৰ পৰা ভোট কমিটি বনাব লাগে, 1 বছৰ আগৰ পৰা ৱাৰ্কাৰখিনি মবিলাইজ কৰিব লাগে। কংগ্ৰেছে আজিলৈ এখন ভোট কমিটিৰ মিটিং, ডিষ্ট্ৰিক্ট কমিটিৰ মিটিং, ব্লক কমিটিৰ মিটিং ভালকৈ পাতা নাই। ক'ত পাতিব, য'ত মিয়া মানুহৰ সংখ্যাটো বেছি আছে তাতে মিটিং পাতি দিব। কাৰণ এই মিয়া মানুহ কেইজনমান মানুহে কি ভাবে যে 2000 মিয়া মানুহ চালে একেলগে গোট খালে এই কংগ্ৰেছৰ গভৰ্ণমেণ্টটো হৈ যাব। আৰু মই ভাবোঁ কংগ্ৰেছৰ নেতা যিবোৰো আছে, অখিল গগৈ ডাঙৰীয়া, সিহঁতৰ একে চিন্তাধাৰা যে 5000 মান মিয়া মানুহ গোট খাই গৈছে, আমি গভৰ্ণমেণ্টখন কৰি দিম বাৰু। এই দিবা স্বপ্ন দেখি কিনে কিবা লাভ আছে নেকি? আপোনালোকে দিনত আপোনালোকে ছানগ্লাছটো পিন্ধাটো ঠিক আছে, ৰাতিবেলা যদি ছানগ্লাছটো পিন্ধি থাকে এনেই অৱস্থা হ'ব। কংগ্ৰেছ, ৰাইজৰ দল আৰু বাকী যিখিনি পাৰ্টি আছে সিহঁতৰ একেই অৱস্থা হৈছে। হিন্দু মানুহ লৈ সিহঁতৰ কোনো চিন্তা নাই, মাইনৰিটি মানুহ কেইটামান গোট খালে সিহঁতে ভাবে যে গভৰ্ণমেণ্টটো কৰি দিব। আৰু ভয়ংকৰ পৰিস্থিতি হ'ব সিহঁতৰ, চাই লওক। আৰু কংগ্ৰেছে কেইখন আসন পাব? 10খন বিজেপিয়ে পাব, 3খন যুঁজ চলি আছে। আৰু মই ভাবোঁ যে যোৱাবাৰ আপুনি দেখিছে যে কৰিমগঞ্জ এতিয়া শ্ৰীভূমিৰ ছিটখন বিজেপিৰ ছিট নাছিলে, তথাপি এই 2 লাখ মাৰ্জিনৰ ছিটটোও বিজেপি পাইছে। এইটো কাৰণে আমি কৈছোঁ 10খনটো পাব, 10খনটো বিজেপি পাব, এইটো খাটাং। এই 3খনৰ মাজত যুঁজ চলি আছে। মোৰ লাগিছে যে বৰ্তমান দিনত ডেভেলপমেণ্ট, বৰ্তমান দিনত মাইনৰিটি মানুহে গম পাই গৈছে যে আৰু বিজেপিক হৰুৱাটো এইটো মানে চিন্তাৰ বাহিৰৰ কথা। আৰু বিজেপিত হৰুৱাব নোৱাৰিব। এইটো কাৰণে লাহে লাহে যেনেকৈ মাইনৰিটি মানুহবিলাক যেনেকৈ বিজেপিৰ ফালে আহি আছে, মোৰ লাগিছে যে এই 3খন যিটো আসন যিটো বৰ্তমান দিনত বিজেপিৰ লগত নাই, কিন্তু মোৰ লাগিছে যে মানুহৰ যিটো স্বতঃস্ফূৰ্ততা বা বিশেষকৈ ভাৰতীয় মূলৰ যিখিনি মুছলিম মানুহ আছে সিহঁতে গম পাই গৈছে। আৰু ৰাজনীতি বেছি দিন নহয় যে আমি বিজেপিৰ লগত থাকিলে অৰ্থাৎ ভাৰতীয়তা, ভাৰতৰ অখণ্ডতা আৰু ভাৰতখনক আমি আগবাঢ়ি লৈ যাব পাৰি। তাৰ কাৰণে মোৰ লাগিছে এই 3খন ছিটত মই 1 মাহ পিছতে ক'ব পাৰি এই 3খন ছিটৰ মাজত 2এখন ছিট ওলাই আহিব বুলি মই দৃঢ়তাৰে ক'ব পাৰি। যোৱাবাৰ এইটো আছিলে যে টিকটৰ কাৰণে পইচাটো উঠোৱাটো এটা ষ্টাইল এটা আছিলে যে নাই ইমানখিনি দিব লাগে, কেতিয়াবা ছিষ্টেমত উঠে। এইবাৰ ছিষ্টেমটো বেলেগ হৈ গ'ল। আৰু এইবাৰ প্ৰিমিয়াম ছিষ্টেম হৈছে। যোৱাবাৰ একেলগে টকা দিব লাগিছিল যে আপুনি EMI টাইপ হৈছে। মানে আগতে আছিল যে আপুনি একেলগে 5 কোটি দিব, এইবাৰ একেলগে দিব নালাগে। যিটো কোৱা মতে যে EMI ছিষ্টেম হৈছে যে আপুনি প্ৰথম 2 কোটি দিব, তাৰপিছত 1 কোটি দিব, তাৰপিছত 3 কোটি দিব, অৰ্থাৎ লাষ্ট পৰ্যায়ে যাই কিনে আপুনি 10 কোটিমান দিব লাগিব। আৰু 10 কোটি দিব লগা হয়
এই 20টা সমষ্টি সিহঁতৰ টাৰ্গেট, যি 20টা সমষ্টিত মাইনৰিটি ভোট আছে, মুছলিম ভোট যিখিনি আছে, সেইখিনি 20টা সমষ্টি সিহঁতে টাৰ্গেট কৰি লৈছে আৰু এইটোৰ পৰা টকা কালেকশ্যন কৰি কেনে সেইটো ইলেকশ্যন কৰিব। এনেকুৱা যদি অৱস্থা হয়, যদি এই দলৰ যে কি অৱস্থা হ'ব, মই মানে ভাবিলেও বেয়া লাগে যে কংগ্ৰেছৰ এনেকুৱা এটা দল আছিলে, যিটো দলৰ আজিৰ দিনত এনে এটা পৰিণতি হৈছে যে ইলেকশ্যনৰ খেলাৰ কাৰণে EMI চিষ্টেম, টকাটো প্ৰিমিয়াম চিষ্টেম, টকাটো ল'ব লগা হৈছে। কংগ্ৰেছ কিমান দিনলৈ থাকিব, কি হ'ব, আৰু আগন্তুক দিনত এই দলৰ যিবোৰ নেতৃত্ব দিয়া আছে, সিহঁতে কি নেতৃত্ব দিয়া আছে, এই সোণৰ সামুজটো লৈ কেনে, আৰু যদি ভাবে যে AC ৰুমত বহি কেনে ৰাজনীতি কৰিম, এইবোৰ ৰাজনীতি কৰি কেনে আজিৰ দিনত নহয়। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱা একদম মানুহৰ ভিতৰলৈ সোমাই গৈছে, এই আমাৰ স্কিমবোৰো যেনেকুৱা মানুহৰ একদম গ্ৰাছৰুট লেভেলত সোমাই গৈছে, বিভিন্ন ইণ্ডিভিজুৱেল স্কিম। আজি যদি আপুনি চাই, যদি এডুকেশ্যনত যায়, যদি তেনেহ'লে চাব নিযুত মইনা, ফ্ৰী এডমিশ্যন, স্কুটি, বিল্ডিং আদি কৰি একদম হেৰিয়া। যদি আপুনি চাই, যদি ইণ্ডিভিজুৱেল বেনিফিট পাব আপুনি, অৰুণোদয়, মহিলা উদ্যমিতা, ফ্ৰী ৰেচন, আপোনাৰ 100 টকাত আপোনাৰ হেৰি, এই যিবোৰ স্কিম আমাৰ অসমৰ ইতিহাসত প্ৰত্যেকটা ছেক্টৰত কাম কৰা এইজন মুখ্যমন্ত্ৰী, এখন গভৰ্ণমেণ্ট, আৰু এই গভৰ্ণমেণ্টৰ নেতৃত্বত মই ভাবোঁ যে অসমৰ ইতিহাসত BJPৰ মানে যিমান দিন ইলেকশ্যন হৈছে বা BJPয়ে যিমান ইলেকশ্যন খেলিছে, BJPয়ে আটাইতকৈ হায়েষ্ট ছিট, আৰু মই ভাবোঁ যে BJP হায়েষ্ট ছিট নহয়, অসমৰ ইতিহাসত কোনো এখন পাৰ্টি, কোনো এখন দল আছে যিটো দলে ইমান সংখ্যক ছিট একেলগে দখল কৰিব আৰু